ৰাতিপুৱাৰ পৰা যুদ্ধ ষ্টাৰ্ট। সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব। এয়া যুদ্ধ মানে চলি আছেই বৰ্তমানো, আৰু গোটেই দিনটো তেনেকৈয়ে চলি থাকিব। বাকী ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে লাগি আছোঁ, আৰু মায়ে কৈ গৈছে বোলে মোবাইল আগত লৈ কামত লাগি আছা। হাঁহি উঠি গৈছিলে মোৰ। আৰু আমটিৰ কামত যিহেতু চব উলিওৱা গৈছিলে, গোটেই মানে বস্তুবিলাক চম্ভালাটো সহজ নহয়। এবিধকৈ আকৌ জেগাত থ'ব লাগিব, সেইবিলাক মায়ে কৰি আছে। আৰু ৰাতিপুৱাৰ নাস্তাৰ কাৰণে বা আৰু মই লাগি আছোঁ। যিহেতু এজনকৈ খাই থাকে, সেইকাৰণে অকণমান দেৰি হৈ যায়। মা চাহ খাই আহিলে। আকৌ এতিয়া মানুহজনক দিলোঁ ৰুটি, ডিম, আলু ভাজি। মানে কৈছোঁ যে এজন আকৌ এইবাৰ দিলোঁ দেউতাক ভাত। দেউতাই ৰাতিপুৱা চাহ খায়, আৰু তাৰপিছতে ভাত আমি মা, বা, মই আৰু দেউতা আৰু গোসাঁনী দুইজনী ৰাতিপুৱা ভাত খাওঁ। ইফালে মায়ে চাহ খায়, আৰু মানুহজন আৰু দাদা থাকিলে ৰুটি বা পিঠা তেনেকৈ কিবা একবিধ লাগে, আৰু ৰাতিপুৱা ভাত নাখায় যিহেতু। আৰু গোসাঁনী দুইজনীটো থাকেই এনেকৈ। আজিকালি বাৰু দুইজনী কাজিয়া নকৰে, এনেকৈ খেলি থাকে। আৰু ইফালে মানুহজনৰ ব্ৰেকফাষ্ট কৰি উঠিয়ে বজাৰ গৈছিলে, আহিয়ে পালে বজাৰ। এতিয়া সামৰিব লাগে। আকৌ বজাৰ সামৰি উঠিয়ে আহিলোঁ ভণ্টিহঁতৰ ঘৰত। তাই মানে খং যে আহি কিয় অহা নাই, ফোন কৰি এনেকুৱা মানে দম দিলে, আহিব বাধ্য হৈ গ'লোঁ। আহি আৰু কি ক'ম, মানে গোটেইকেইজনে লগ হ'লে আৰু ক'বই নালাগে। সময়খিনি কেনেকৈ ক'ত পলাই যায় ধৰিবই নোৱাৰি, মানে পলকতে গুচি যায়। গোটেইকেইজনী লগ হ'লে ফাল্টুবিলাক বহুত হৈছে। আকৌ আজি বতৰটো ধুনীয়া ঠাণ্ডা বতৰ, সেইবাবে চাহ আৰু চিঙৰা জুতিটো বহুত বেছি ভাল লাগিছে। আকৌ যুদ্ধ আছেই নহয়, দুপৰীয়া যুদ্ধখন ইয়াতহে বহি এনেকৈ ধুনীয়াকৈ মস্তি মাৰি খালোঁ। আকৌ আহি দেখিলোঁ যে মা লাগিয়ে গৈছে যুদ্ধত, আৰু ইফালে মানুহজনো লাগি আছে। আমি আহি পোৱাত অলপ দেৰি হ'ল যে, সেইবাবে আৰু লাগি গৈছে। ইফালে আহি ভাত বহাই দিলোঁ মই, ভেন্দিও ভাজি বহাই দিলোঁ। পাই যোগাৰ কৰাত লাগি আছে। ঢেকীয়া আকৌ বাহিৰত আছেই, তাই চাফা কৰি আছে। লগত দাদাও লাগি আছে, মাও লাগি আছে। ঢেকীয়া চাফা কৰোঁতে বহুত সময় লাগি আছে। ইফালে কয়লাৰ মাংস ৰেডি কৰালে মানুহজনে বনায়, আৰু দাইল বইল হৈ আছে, চম্ভাৰ মাৰিবলৈ আছে। ইফালে গাহৰি, বহুত দিন পিছত এনেকৈ গাহৰি মানে আমাৰ ইয়াৰ গাহৰি খাব পাইছোঁ। আৰু ভাত হোৱাৰ পিছতে বাই দুইজনীৰে দায়িত্বটো লৈছে। দুইজনীকে খুৱাই ল'ব পাৰিলে আৰু বাকী কাম মানে সহজ হয়। দুইজনীকে যেতিয়া ভাত তাত খুৱাই ল'ব পাৰোঁ, আৰু দুইজনীৰে একেলগে খোৱালেহে খায়। তাৰপিছতে আকৌ মা অকলে খাইছে, যিহেতু আজি গাহৰি আছে, সেইবাবে মাক অকলে দিবলগীয়া হ'ল। আজি মানে দুপৰীয়াও তেনেকুৱা হৈছে, এজনকৈ খোৱাৰ নিচিনা হৈছে আজিও ভাত। তাৰপিছতে দিলোঁ দুই ভাইক, দুইজনেও বহিছে। আৰু দেউতা পথাৰত আছে, পথাৰৰ পৰা আহি পোৱা নাই। আৰু খুৰাও আছে, সেইবাবে মানে যোন আছে আৰু ঘৰত, তাকেই ভাত দি আমি আজৰি হ'ব লৈছোঁ দুপৰীয়া। এতিয়া ৰ'দো দিছে। তাৰপিছত আকৌ বা, মই আৰু খুৰা আহি পালে, খুৰাক দিলোঁ। দেউতা এতিয়াও আহি পোৱা নাই, যিহেতু 3টা বাজিবৰ হ'ল, সেইবাবে আৰু আমিও বহি গ'লোঁ। আৰু ভাতৰ লগত কি আছিলে তাকে অকণমান দেখাই দিলোঁ আপোনালোকক। আৰু তেনেকৈ খুৰাই কিবাকিবি কৈ আছিলে, অকণমান এনেকৈ ভিডিঅ' কৰিলোঁ। মানে একেবাৰে ফ্ৰী আৰু আমাৰ খুৰাহঁতৰ লগত তেনেকৈ একেলগে ক'লে আৰু একেলগে খাম বুলি, সেইবাবে বহি গ'লোঁ আমিও। আৰু গোটেই দিনটো এনেকৈয়ে চলি থাকে আমাৰ। বাকী নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।